এনেকুৱা টাইপৰ যিকোনো এটা কুৱেশ্যন এডিআৰই এক্সামত আহিবই আৰু যোৱা যিটো এডিআৰই এক্সাম হৈ গৈছিল অৰ্থাৎ 2022 চনত সেইটো এডিআৰই এক্সামত আহিছিল গতিকে আপোনালোকে ধ্যান দি ভিডিঅ'টো চাব আৰু অলপ স্কিপ নকৰাকৈ চাব তেতিয়াহ'লে বুজি পাব চাওক ইয়াত কি আছে ভগ্নাংশ দি আছে কৈছে ঊৰ্ধ্বক্ৰমত সজোৱা আমি ফাৰ্ষ্ট চাম ইয়াত চাওক হৰ একেই অৰ্থাৎ হৰ মানে ভগ্নাংশৰ তলৰ কেইটা হৰ বুলি কোৱা হয় হৰ একেই এইটো আমি ঊৰ্ধ্বক্ৰমত সজাম মানে সৰুৰ পৰা ডাঙৰলৈ সজাম আৰু যদি হৰ একেই থাকে তেতিয়া সৰু কোনটো হ'ব আপোনাৰ যিটোৰ ওপৰত সৰু সেইটো সৰু হ'ব অৰ্থাৎ চাওক ইয়াত সৰু কোনটো একেবাৰে 3 তে এইটো সৰু হ'ব অৰ্থাৎ ঊৰ্ধ্বক্ৰম ফাৰ্ষ্টত সৰুটো লিখিম 3/7 হ'ব তাৰপিছত ইয়াতকে অলপ ডাঙৰ কোন 4/7 তাৰপিছত লিখিম ইয়াতকে অলপ ডাঙৰ 5/7 তাৰপিছত আৰু ডাঙৰ হৈছে 6/7 অৰ্থাৎ আমি কেনেকৈ মনত ৰাখিম যদি হৰ একে থাকে তেতিয়া আমি চাম ওপৰত কোনটো সৰু গতিকে এইটো সৰু হ'ব এই ভগ্নাংশটো পিছত 4 এইটো ইয়াতকে অলপ ডাঙৰ তাৰপিছত 5 আছে এইটো একদম লাষ্টত 6 আছে এইটো একদম ডাঙৰ এইটো হৈছে ঊৰ্ধ্বক্ৰম সৰুৰ পৰা ডাঙৰলৈ সজাইছোঁ এতিয়া চাওক যদি লব একে থাকে লব চাওক কি আছে গোটেইকেইটাত 7 ওপৰত এতিয়া ওপৰত একে আছে এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহি যায় এইটো ঊৰ্ধ্বক্ৰমত লিখিব লাগে এতিয়া আমি চাম যে কোনটোৰ তলত ডাঙৰ আছে যিটো তলত ডাঙৰ আছে সেইটোই সৰু গতিকে ইয়াত চাওক ডাঙৰ কোনটো আছে এইটো 7/25 এইটো ডাঙৰ আছে 7/25 আগত লিখিম এইটো সৰু হয় তাৰপিছত 18 আছে মানে এইটোতকৈ এইটো অলপ ডাঙৰ হ'ব তাৰপিছত 7/13 আছে তাৰপিছত 7/11 আছে তাৰপিছত 7/8 আছে অৰ্থাৎ আমি এইটো কেনেকৈ মনত ৰাখিম যদি ওপৰকেইটা একে হৈ যায় তেতিয়া আমি চাম তলত কোনকেইটা ডাঙৰ তলত যিটো ডাঙৰ এইটো সৰু হ'ব তাৰপিছতো অলপ ডাঙৰ হ'ব তাৰপিছতো অলপ ডাঙৰ হ'ব তাৰপিছতো আৰু অলপ ডাঙৰ হ'ব তাৰপিছতো একেবাৰে আটাইতকৈ বেছি ডাঙৰ হ'ব অৰ্থাৎ এইকেইটাৰ ভিতৰত এইটোৱে ডাঙৰ তো এনেকৈ যিকোনো এটা কুৱেশ্যন পৰীক্ষাত আহিবই এনেকুৱা টাইপৰ 2022 চনতো আহিছিল গতিকে মই এইটোৰ পাৰ্ট 1 বনাইছোঁ পাৰ্ট 2 বনাম এনেকৈ ভগ্নাংশ দিম লব হৰ বেলেগ বেলেগ থাকিব চাৰিটা বেলেগ বেলেগ থাকিব কোনটো ডাঙৰ হ'ব হজ টিপছ দিম গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পৰৱৰ্তী যিটো পাৰ্ট আহে সেইটো আপোনালোকে পায় আৰু যাতে পৰীক্ষাত আপোনাৰ এইটো কুৱেশ্যনৰ পৰা যাতে 1 মাৰ্কও গুচি নাযায় থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে